হয়, এক প্ৰকাৰ মৰণ ফানত পৰিণত হৈছে জুৰিয়া চাৰিআলিৰ পৰা বালিহত্ৰলৈকে যোৱা যি পথ আছে। এই পথছোৱা এই পথছোৱাত দেখা গৈছে বিভিন্ন স্থানত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতত সাধাৰণ বৰষুণতো একাঠুৰ ওপৰত এই গাঁতত পানী জমা হৈ আচলতে ক'ব গ'লে এক বিধ্বস্ত ৰূপ লৈছে এই পথছোৱা আৰু যাত্ৰী অহা যোৱা কৰা খুবেই এক প্ৰকাৰ ক'ব গ'লে অসম্ভৱ হৈ পৰিছে এই পথছোৱাত। আৰু সাধাৰণ বৰষুণতে দেখা গৈছে ঠায়ে ঠায়ে যিহেতু একাঠু পানী জমা হয় আৰু একাঠু পানী জমা হৈ এক প্ৰকাৰ অসম্ভৱ হৈ পৰে এই পথেৰে অহা যোৱা কৰাটো। যিহেতু দেখা গৈছে এই পথছোৱা জুৰিয়া চাৰিআলিৰ পৰা বালিহত্ৰলৈকে যোৱা যি পথ আছে, এই পথছোৱা আজি প্ৰায় দুবছৰ আগতে নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণ কৰাৰ ছমাহ পিছতে এই পথছোৱা বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হয়। আৰু এই বিষয়ে ইয়াৰ যি স্থানীয় ৰাইজে স্থানীয় প্ৰশাসনক তথা যিজন ঠিকাদাৰ আছে ঠিকাদাৰক কেইবাবাৰো জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যি দুই ঠাইত বৃহৎ গাঁতৰ সৃষ্টি হৈছিলে, কিছু ইটা বালি পেলাই যি চলাচলৰ কিছু এটা সুবিধা কৰি দিছিলে, কিন্তু বাকী যি অংশ আছে সেই অংশ এতিয়াও এক বিধ্বস্ত ৰূপ হৈছে। এক প্ৰকাৰ ক'ব গ'লে জহি খহি গৈছে সেই অঞ্চলসমূহ। আৰু ক'ব গ'লে যিহেতু এই যি যি ইয়াৰ পৰা জুৰিয়াৰ পৰা লৈ এৰাবাৰী বজাৰলৈকে প্ৰায় ইয়াত প্ৰায় ৩-৪ কিলোমিটাৰ যি পথ আছে, এই পথে আটাইতকৈ বেছি বিধ্বস্ত হৈছে, বেছি ইয়াত গাঁতৰ সৃষ্টি হৈছে। আৰু যাৰ বাবে এক প্ৰকাৰ যি যাত্ৰী আছে যাত্ৰীয়ে জ্বলা-কলা খাব লগা হৈছে। মোৰ লগত ইয়াৰ স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? ইয়াৰে হ কি ক'ব এই যি ভয়ংকৰ ৰূপ একাঠুৰ ওপৰত পানী জমা হয়, কি ক'ব? এইটো আমাৰ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে। এইটো পথৰ দুৰৱস্থাটো আজি নহয়, আজি প্ৰায় 2-3 বছৰ ধৰি এনেকুৱা। এই পথছোৱা দুবছৰ আগতে নিৰ্মাণ কৰা হৈছিল। নিৰ্মাণ কৰা বহুত দেৰি হৈছে, কিন্তু পথছোৱা নিৰ্মাণৰ কাৰ্যকাল একচুৱেলি পাৰ হৈ গৈ আছে। কিন্তু এইটো এই বছৰৰ আৰম্ভণিতে এইটো পথছোৱা নিৰ্মাণ হ'ব লাগিছিল আকৌ। এইটো প্ৰায় 5 বছৰমান আগত হোৱা পথ এইটো। দেখা গৈছে এৰাবাৰী বজাৰ পাৰ হৈ যিটো ৰেলৱে হেৰি আছে বা পথ আছে, এই পথৰ লগতে ইয়াত একাঠুৰ ওপৰত পানী জমা হৈছিলে। হয়, তাতো এনেকুৱাই অৱস্থা, ইয়াতকৈ আৰু বেছি ভয়ানক অৱস্থা হৈ আছে। আমাৰ এইখিনিতে প্ৰায়ে আপোনাৰ গাড়ীবিলাক এক্সিডেণ্ট হয়, টমটম বাইক এইবিলাক আহি বহুত মানুহ আহত হৈছে এইখিনি জেগাত এইকেইদিনৰ ভিতৰতে। এই পথছোৱাত প্ৰায় 2-3 ফুটকৈ গাঁত আছে এইখিনিত। এইটো আমাৰ এইটো অঞ্চলৰ বাবে অতিকৈ দুখ খবৰ। এইটো আমাৰ অঞ্চলৰ নিচিনা জেগাত এনেকুৱা বাট-পথৰ অৱস্থা, এইটো খুবেই দুখ লগা অৱস্থা। আৰু কি ক'ব, চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান এইটোৱে জনাম, এইফালে আপোনাৰ বহুতো স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী এইফালে অহা যোৱা কৰে, এটা ব্যস্ত পথ, এইটো অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে। হয়, ধন্যবাদ আপোনাক। মই ইয়াৰ লগতে এটা পৰিৱেশ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যিহেতু ইয়াত পানী সহায় নিছে এই পথছোৱা। মোৰ সহযোগী আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাব। এইদৰে পথছোৱা সহায় লৈ গৈছে, যিহেতু পানী এই সাধাৰণ বৰষুণ আহিলে পানী এইফালে পাৰ হয় আৰু পাৰ হৈ এইদৰে পথছোৱা প্ৰায় এই পথছোৱা সহায় লৈ গৈছে। ইয়াত এইদৰে সহায় লৈছে আৰু এই বাৰম্বাৰ প্ৰশাসনক আহ্বান জনাইছে যাতে এই পথছোৱা পুনৰ নিৰ্মাণ কৰি দিব লাগে। এই ক্ষেত্ৰত কোনো ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰা নাই, যাৰ বাবে ইয়াৰ যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যাতে এই পথছোৱা পুনৰ নিৰ্মাণ কৰি দি ইয়াৰ যি সমস্যা আছে সমস্যাসমূহ আঁতৰ কৰিবৰ কাৰণে আৰু পুনৰ নিৰ্মাণ কৰি দি যি পথ চলাচলৰ সুচল পৰিৱেশ এটা সৃষ্টি কৰিব দিবৰ কাৰণে ইয়াৰ যি স্থানীয় ৰাইজে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে।